লাহে লাহে বুঢ়া হৈছে, অলপ দিনৰ পিছত চকুও নাকলে, শান্তি বাকো নপাৰয়, হয়নে বাৰু? কাণেৰে শুনাও নাপাব, কোনোবা কৈ থাকিলে হা হা কৈ থাকিব। তাৰপিছত আৰু উপায় নাই, আৰু লাহে 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 কি হ'ব, ছিগনেল ডাউন হৈ যাব। ছিগনেল ডাউন মানে কুজা হৈ যাব। ছিগনেল ডাউন মানে কুজা হৈ যোৱা। কুজা যে হৈ যায়, অসমীয়াত কুজাই বুলি কয় এইটো। যেতিয়া কুজা হৈ যায় মানে ছিগনেল ডাউন হৈ যায়, আৰু ছিগনেল ডাউন হৈ যোৱা মানে ষ্টেচনত ট্ৰেইন আহি যায়। আপোনালোক জানে ষ্টেচনত ট্ৰেইনটো কেতিয়া আহে বাপাই সমজটো? হা? যেতিয়াই ছিগনেল ডাউন হয় তেতিয়াই ট্ৰেইনখন আহি উপস্থিত হৈ যায়। আপোনালোকৰ আমাৰ সকলোৰে ট্ৰেইন আহিব, আৰু যেতিয়াই ট্ৰেইনখন আহি যাব, সেই ট্ৰেইনৰ যাত্ৰী কেৱল আপুনি মই অকলে হ'ব লাগিব। ভাগৱতে সিদ্ধান্ত দিছে, এ যত হাংসা ধন ধান পুত্ৰ পৰিবাৰ, হে মৰিলে খংগে একৰতিও নযায়। যাবনে? বোলে যত হাংসা ধন ধান পুত্ৰ পৰিবাৰ, মৰিলে সংগে এক ৰতিও নাযায়। এটা ৰতিও কোনো নিব নোৱাৰে, হয়নে? তেওঁ অকলে যাব লাগিব সেই ষ্টেচনত উঠিবলৈ। পাপৰ টোপোলা এটা আৰু পুণ্যৰ টোপোলা এটা, দুইটা হাতত দুটা টোপোলা ধৰি কিনি গৈ আছে। ষ্টেচনত উঠিবৰ সময়তে ট্ৰেইনখনত ছিগনেলটো ডাউন হৈ গ'ল, কুজা হৈ গ'ল মানুহটো। গৈ 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 ষ্টেচনত উঠিবৰ সময়তে ভৰিটো দিছে ট্ৰেইনৰ হেৰিটোত, জখলাটোত। তাতে টিটিয়ে ধৰি ল'লে। এই টিটিজনেই হৈছে যমদূত। টিটিজনে বিচাৰিছে টিকেট। বোলে টিকেট আছে নাই তোমাৰ ওচৰত? বোলে টিকেট যদি তুমি ভালকৈ দি দিব পাৰিছা, তেতিয়া টিটিজুৱে ক'ব বোলে তুমি ৰিজাৰ্ভেশ্যন ডাবাত বহিছা না এচি ডাবাত বহিছা, যোৱা গৈ থাক বহি কিনি ধুনীয়াকৈ। আৰু যদি টিকেটটো যদি ভালকৈ দিব নোৱাৰা, হয়নে বাৰু, তেতিয়া টিটিয়ে কি কৰিব, তোমাক কাণত ধৰি অ হৰি ভাগ, তোমাৰ টিকেটেই নাই যেতিয়া কেনেকৈ বহিবা? তো বাপাই সমস্ত এতিয়া আপুনি মই যে টিকেট এটা কটাই লৈছোঁ, এইটো নাৰায়ণ নামৰ, কৃষ্ণ নামৰ, ৰাম নামৰ টিকেটটো আমি কাটি ল'ব লাগিব, সন্তৰ সংগত বহি, ভকতৰ সংগত বহি। তেতিয়াই যমদূতক যেতিয়া টিকেটটো দেখুৱাই দিব, এই মোৰ টিকেট আছে, যমদূতক দেখাই দিব পাৰিব মোৰ টিকেট আছে, নাৰায়ণ নামৰ, কৃষ্ণ নামৰ টিকেট আছে। তেতিয়া যমদূতে ক'ব, এই ইয়াৰতো টিকেট আছে, এই বহি যা ক'ৰবাত এচি ডাবাত বা ৰিজাৰ্ভেশ্যন আৰু গৈ থাক, হয়নে প্ৰভু সমস্ত? গতিকে কৃপালু বাপাই সমস্ত ভক্ত প্ৰহ্লাদে কৈছে যে যেতিয়া শুক্ৰৰ তনয় কামবশ্য হৈয়া আপোনাৰো গৃহে গৈলা, গৃহ কামত যেতিয়া শুক্ৰৰ তনয় সন্দা আৰু অমৰ্ক দুজন নিজৰ নিজৰ কামত ব্যস্ত হৈ যায়, দৈত্য শিশুসকলক বেৰি কিনি মানে ঘেৰাও কৰি ধুনীয়াকৈ মাজত ভক্ত প্ৰহ্লাদ বহি লয়। দৈত্য শাস্ত্ৰবিলাক পঢ়াই আছিলে, বামানয় শাস্ত্ৰ, যি ঈশ্বৰ বিৰোধী শাস্ত্ৰ। দৈত্যৰ শাস্ত্ৰবিলাকক বামানয় শাস্ত্ৰ বুলি কয়। তো ভক্ত প্ৰহ্লাদে কি শাস্ত্ৰ শিকাইছে? য'ত ভাগৱত ধৰ্মৰ কথা শিকাই দিছে দৈত্য শিশুসকলক। কি বুলি কৈছে? সেই সময়ত সবাকুদায়ে দৈত্য শিশু সমস্তক, মহাপুণ্যবন্ত প্ৰহ্লাদে কহন্ত, ভাগৱত ধৰ্ম যত। ভাগৱত ধৰ্ম শিকাইছে। তাৰপিছত কৈছে, দুৰ্লভ মনুষ্য জন্ম যিটো পায়া, বুদ্ধিমন্ত হুয়ে যেবে, কুমাৰ কালত হুয়ায়ে কমত, ভকতিক আশ্ৰয়। সেইকাৰণে আমাৰ ল'ৰা ছোৱালীবিলাক শিশু অৱস্থাৰ পৰা আমি ঈশ্বৰৰ নাম, ভগৱন্তৰ ভক্তিটো শিকাব লাগিব। এই ফেনটো বন্ধ কৰি দিয়ক বাপাই। শিশুসকলক আমি এই ঈশ্বৰৰ জ্ঞানবিলাক শিকাম। 5 বছৰৰ শিশুটোক যদি আপুনি ঈশ্বৰৰ কথা, প্ৰাৰ্থনা শিকাই দিলে, ঈশ্বৰৰ নাম বস্তু, পৰম তত্ত্ব, ভগৱন্তৰ বিশেষ জ্ঞান যদি দি দিব পাৰে, তেতিয়া সেই 5 বছৰ শিশুটো কেতিয়াও জীৱনতো তেওঁৰ ঈশ্বৰৰ প্ৰাৰ্থনা, ঈশ্বৰৰ ভক্তিটোৰ কথাটো কেতিয়াও নাপাহৰে। কিন্তু আপুনি মইতো আধা বয়সতে ঈশ্বৰৰ কথা গম পালোঁ। সেইকাৰণে আমাৰ অকণমান খেলি মেলি লাগি যায় কেতিয়াবা কেতিয়াবা। ভক্তি কৰিবৰ সময়ত খেলি মেলি লাগি গৈছে, কাৰণ আমি 5 বছৰত পোৱাই নাই বস্তুটো। শিশু অৱস্থাৰ পৰা আমাৰ মা দেউতাই আমাক নিশিকালে, হয়নে বাৰু? হয়নে বাৰু?
আমাৰ মা দেউতাই তো মোক যেতিয়া কোলাত আছিলোঁ তেতিয়া মোক কি শিকাইছিলে জানেনে? ভকতৰ ঘৰত জন্ম ল'লেতো আপোনাক ভালকৈ কোলাত লৈ কিনে মা দেউতাই শিকাব কি শুনাব? কোলাত লৈ শুনাব, হে যাদৱ, হয়নে? হে যদু নন্দন মাধৱ মধুসূদন, তুমি নিত্য নিৰঞ্জন নাৰায়ণ, তোমাত লৈলো শৰণ। তো সেইসকলৰ মাক বাপেকে যিটো সংস্কাৰ দিছিলে যে যাদৱ যদু নন্দন মাধৱ মধুসূদন, কোলাত লৈ তেওঁলোকক প্ৰাৰ্থনা গাই গাই শুৱাইছিলে, সেইকাৰণে তেওঁলোকৰ মনত আছে যে যাদৱ যদু নন্দন মাধৱ মধুসূদন, হয়নে বাৰু? আমাৰ মা দেউতাইতো আমাক তেনেকৈ কোলাত লৈ তেনেকুৱা প্ৰাৰ্থনা গাই শুৱা নাছিলে। আমাক কি গাই গাই শুৱাইছিলে বোলে? জিলেইলে জিলেইলে আয়ো আয়ো জিলেইলে। তো তাঁতি বাপৰ কি মনত থাকিব বোলে? জিলাইলে জিলাইলে বুলি শুৱাইছিলে মাক দেউতাকে, তো জিলাইলে সংস্কাৰটো আমাৰ আছেই। সেইকাৰণে টাইমে টাইমে ক'ৰবাত ছটিয়ে চাদিয়ে যাই কৰে তাঁতি বাপে জিলাইলে জিলাইলে আয়ো আয়ো জিলাইলে গাই থাকতে লাগে। উপায়ও নাই আর, যেটা সংস্কার দিয়েছিল ওটা সংস্কারে আমরা আছিলি। কৃষ্ণর কৃপায় সন্তৰ ভকতৰ সংগত বহি আজি এখন বিয়াক আসন আপোনাৰ মহামহন্তই আগবঢ়াই দিলে, কিন্তু এই আসনৰ যোগ্যতা আমি নহয় প্ৰভু। মহামহন্ত ভকতবৃন্দৰ কৃপাতহে ভগৱন্তৰ বিশেষ জ্ঞান লাভ কৰিব পাৰি। সেইকাৰণে ভক্ত প্ৰহ্লাদে কৈছে কুমাৰ কালৰ পৰাই ভকতি ধৰ্মটো শিকিবা, দৈত্য শিশুসকলক কৈছে। তাৰপিছত কৈছে মনুষ্য জনমে ধৰ্ম অৰ্থ কাম, মুখ্য কুপাৰে দিবা ক, হেন জানি যত ভকতি কৰোক, যাৰ ইচ্ছা তৰিবা ক। গতিকে মনুষ্য জন্মতেহে চতুৰ্বৰ্গ সাধন হয় বুলি কৈছে। চতুৰ্বৰ্গ সাধন, মানুহৰ জন্মতে চতুৰ্বৰ্গ সাধন হয়। কি? ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। এই চাৰিটা বস্তু মানুহৰ জন্মতে পূৰ্ণ হয় বুলি কৈছে। দেৱতাসকল বা পশুসকলে এই চতুৰ্বৰ্গ সাধন কৰিব নোৱাৰে। যিসকল একান্ত কৃষ্ণৰ ভকতি কৰি আছে অপ্ৰয়াসে চতুৰ্বৰ্গ সাধন হৈ যায়। সেইকাৰণে ভকতে কেতিয়াও চেষ্টাও নকৰে যে মোক প্ৰভুৱে মুক্তি দিয়ক, মোক প্ৰভুৱে ধন দিয়ক, টকা পইচা দিয়ক, ঐশ্বৰ্য দিয়ক, বিভূতি দিয়ক, এই বুলি কেতিয়াও বাঞ্ছা নকৰে। কাৰণ অপ্ৰয়াসেই এই চাৰিটা বস্তু ভকতক ভগৱন্তক কৃষ্ণই দি দিয়ে। বুজি পাইছেনে কথাবোৰ? গতিকে কৃপালু বাপে সমস্ত। তাৰপিছত কৈছে এই ৰাম মনুষ্য শৰীৰ চঞ্চল সদায়, কেতিখনে কালে ধৰে, কোটি কোটি জন্ম উপজি মৰিয়া, মনুষ্য নহি হেন থৰে। গতিকে কৃপালু বাপাই সমস্ত আমি 84 লক্ষ যোনি অতিক্ৰম কৰি মনুষ্য জন্মটো পাইছোঁ। 84 লক্ষ যোনিটো কি? বিষ্ণু পুৰাণত কৈছে স্থাৱৰ বিংশতি লক্ষম, স্থাৱৰ বিংশতি লক্ষম, গছ গছনি তৰু তৃণ লতা হয় আপুনি মই 20 লাখ বাৰ বোলে জন্ম হৈছোঁ। কিমান বাৰ? 20 লাখ। আমাকো আপুনি মই যে কাটিছোঁ গছ, আমাকো কাটিছিলে, আমিওতো গছ গছনি হৈ আছিলোঁ, হয়নে বাৰু? গছ গছনি তৰু তৃণ লতা হৈ আমি 20 লাখ বাৰ জন্ম হৈছোঁ বুলি কৈছে। তাৰপিছত স্থাৱৰ বিংশতি লক্ষম জলজম নৱ লক্ষণ, কুৰ্মাঞ্চ ৰুদ্ৰ লক্ষণ, দশ লক্ষণ পক্ষিণাম, ত্ৰিংশ লক্ষণ পশুনাম, চতুর্লক্ষণ বানর, তত্তু মনুষ্যানাম প্রপত্যন্তে
কৰ্মণা সাধয়তে। ইমান ইমান যোনি অতিক্ৰম কৰাৰ পিছত, ভ্ৰমণ কৰাৰ পিছত জীৱই যেতিয়া ভাগৰি যায়, তেতিয়া কৃষ্ণই ভাবে ইয়াক এইবাৰ মানুহৰ জন্মটো দি দিয়াই ভাল বুলি কয়। স্থাৱৰ বিংশতি লক্ষম, গছ গছনি হয় 20 লাখ বাৰ, 10 লক্ষণ 9 লক্ষণ জলজম, 9 লাখ বাৰ আমি জলত, জল মানে পানীৰ মানে কীট পতংগ হয় 9 লাখ বাৰ। তাৰপিছত কৈছে 10 লক্ষণ পক্ষী নাম, চৰাই চিৰিকটি 10 লাখ বাৰ জন্ম হল। কুৰ্মাঞ্চ ৰুদ্ৰ লক্ষণ 11 লাখ বাৰ, 11 লাখ বাৰ আমি কুৰ্ম জাতীয়, কুৰ্ম জাতীয় মানে কাছ জাতীয়, তাৰমানে পানীটো আধা মাটিটো আধা, উভচৰ প্ৰাণী। 11 লাখ বাৰ জন্ম হলো, ধেমালি কথা নেই। 30 লক্ষণ পশু নাম, 30 লাখ বাৰ আমি বোলে পশু জন্ম দেই। তাৰমানে আমি গৰুৰ পেটতো সোমাই আহিছোঁ দেই, গৰুজনীও মোৰ মা আছিল। গাধৰ পেটত সোমাই দিলে ভগৱানে, বোলে গাধজনীও মোৰ মা আছিল। আমি জেঠীৰ পেটত সোমাইছিলোঁ, বোলে জেঠীজনীও মোৰ মা আছিল। বাঘ সিংহ কুকুৰ মেকুৰীৰ এনেকুৱা এনেকুৱা প্ৰাণীবিলাকৰ, পশুবিলাকৰ আমাৰ মা আছিল। এতিয়া কৃষ্ণই কৃপা কৰি আমাক মানুহৰ জন্ম দিলে, মানুহৰ পেটত সোমাই দিলে, হয়নে বাৰু? সেইকাৰণে মানুহৰ গৰ্ভতে, যেতিয়া গৰ্ভত শিশুটো বাস লয়, তেতিয়া বোলে গৰ্ভতেই বোলে প্ৰাৰ্থনা কৰি থাকে। কি বুলি প্ৰাৰ্থনা কৰে সকলোৱে গাব দেই। ইয়ে যাদৱ যদুনন্দন, ইয়ে মাধৱ মধুসূদন, তুমি নিত্য নিৰঞ্জন নাৰায়ণ। নাৰায়ণ মানৱী জনম সফল কৰিলো, এ হৰি নাৰায়ণ। গোপাল গোবিন্দ যদুনন্দন, যদুনন্দন, কৃষ্ণৰ চৰণে ললো শৰণ। গোপাল গোবিন্দ যদুনন্দন, কৃষ্ণৰ চৰণে ললো শৰণ। গৰ্ভৰ ভিতৰতে হাত জোৰ কৰি ভৰি দুটা ওপৰ ফালেৰে, মূৰটো তলফালে কৰি ৰাখিছে ভগৱানে, উল্টা লটকাই ৰাখি দিছে আমাক। 9 মাহ 10 দিন, 10 মাহ 10 দিন। নৰকৰ যন্ত্ৰণা, কি বুলি প্ৰাৰ্থনা কৰিছে বোলে? যাদৱ যদুনন্দন, মাধৱ মধুসূদন, তুমি নিত্য নিৰঞ্জন, তোমাত লৈলো শৰণ। এইটো গৰ্ভতে শৰণ হৈ আছে আমাৰ। ইবাৰ করুণাময় হরি কমলাপতি, এইবাৰ কিন্তু মোকে নাই ছাড়বি প্ৰভু। তাৰমানে তোমাৰ কৃপাত এইবাৰ মই আহি আহি কাৰ গৰ্ভত সোমাই গ'লো? মানুহৰ পেটত সোমাই আছো, হয়নে বাৰু? কৃপা কৰা প্ৰভু, করুণা কৰা, এইবাৰ মোক এই নৰকৰ পৰা আপুনি নিস্তাৰ কৰক প্ৰভু। ভগৱানে কৈছে ঠিক আছে, অ'কে, তোক মই এবাৰ মনুষ্য শৰীৰৰ পৰা নিস্তাৰ কৰিম, তুমি মোৰ ভকতি কৰিবানে? তো জীৱাত্মাটো গৰ্ভতে তেওঁক প্ৰতিজ্ঞা কৰে, প্ৰতিশ্ৰুতি দি দিয়ে, হয় প্ৰভু তোমাৰে মই ভকতি কৰিম বুলি প্ৰাৰ্থনা কৰি আছে। আৰু যাহাই প্ৰসূতি বায়ুৰ দ্বাৰা হেঁচা মাৰি ভূমিষ্ঠ কৰি দিলে জীৱটোক, 10টা বায়ু আছে, প্ৰাণ, অপান, উদ্যান, হয়নে বাৰু? ধনঞ্জয়, এনেকুৱা বায়ু আছে।
প্ৰসূতি বায়ুত হেঁচা মাৰি জীৱই বাজ হৈ গ'ল, ভূমিষ্ঠ হৈ যোৱাৰ লগে লগে সংসাৰৰ যিটো মায়া দেখি তাতেই তেওঁ মগ্ন হৈ গ'ল, মোহিত হৈ গ'ল, হয়নে বাৰু? ঈশ্বৰ কি আছিল, ঈশ্বৰ কেনেকা আছিল, চব পাহৰি ধন টকা পইচা ঐশ্বৰ্য বিভূতি এইবিলাক দৰ্শন পাই সমস্ত ঈশ্বৰৰ পৰমাত্মা ভগৱন্তক পাহৰি গ'ল। আৰু জীৱই যেতিয়া সৎসং পাই যায় তেতিয়া আকৌ প্ৰভু ভগৱন্তৰ চৰণ কমলৰ ভক্তি পায়। এতিয়া আপুনি মই সেই ভগৱন্তক পিঠি দি আছিলোঁ, শৰণ লোৱাৰ পিছত পৰাই আপুনি মই ঈশ্বৰৰ সন্মুখ হৈ গ'লোঁ, আমি বিমুখ হৈ আছিলোঁ। যিজন আমাৰ শৰণাচাৰ্য, যিজন উপদেশদাতা, সেইজনে আমাৰ গুৰু। আৰু মহাপুৰুষ জগতগুৰুৱে হৈছে আমাৰ পৰম গুৰু। শৰণাচাৰ্যজনকো আপুনি মই গুৰু বুলিয়ে ভাবিব লাগে। আমাৰ পৰম শহীদ আমাৰ পিতৃস্বৰূপ তুলসীনাথ বৰা বাবুকো আমি ইয়াৰ পৰাই সেৱা জনাইছোঁ, তেখেতৰো সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু আমাৰ পিতৃস্বৰূপ আন এজন একান্ত পৰম সাধু বৈষ্ণৱ লক্ষেশ্বৰ তাঁতীবাক, আমি ইয়াৰ পৰাই তেখেতকো সেৱা জনাইছোঁ। আমাৰ অসমত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ চাহ বাগানৰ এজনেই শৰণাচাৰ্য হৈছিল, দুজন হৈছে, এজন গোৱালা আছে তিতাবৰ জিলাৰ, হয়নে, প্ৰেম গোৱালা, হয়নে, আৰু এজন আমাৰ লক্ষেশ্বৰ তাঁতীবাক। আমি শ্ৰদ্ধা ভক্তি জনাইছোঁ, তেখেতলোকৰ আদৰ্শ যাতে আদৰ্শিত হৈ আমি সমস্তই চলিব পাৰোঁ। গতিকে এই পৰমাত্মাৰ কৃপাত, ভগৱন্তৰ কৃপাত আপুনি মই প্ৰভু ভগৱন্তক জানিলোঁ, চিনিলোঁ। কৃষ্ণতে আপুনি মই শৰণ ল'লোঁ। শৰণ লোৱাৰ পিছত যদি আপুনি মই কেনেবাকে দেই ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ। বোলে শৰণ ল'লে আপুনি, কোনোবা প্ৰশ্ন কৰিলে, বোলে হয় মই ল'লোঁ শৰণ। বোলে তুমি শৰণ ক'ত ল'লা কোৱাচোন? বোলে শৰণ আমাৰ বোলে শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ এটা পবিত্ৰ অনুষ্ঠান, সেই শৰণ আমাৰ তাতেই হৈ গ'ল। বোলে শৰণ হ'ল তোমাৰ? বোলে শৰণ হ'ল। বোলে ক'ত হ'ল? তোমালোকৰতো শংকৰ সংঘতে হৈছে। আমাৰ বোলে মাজুলীত এটা বৰ ডাঙৰ সত্ৰ আছে, আমাৰ সত্ৰত শৰণ হৈছে, তোমালোকৰতো সংঘতে হৈছে। তাৰপিছত বোলে কাৰোবাক আৰু সোধা যায়, তোমাৰ শৰণ হৈছে? বোলে আমাৰ শৰণ হৈছে। তোমালোকৰ সত্ৰত আৰু সংঘতে হৈছে, আমাৰ ভাগৱতী সমাজত হৈছে। বোলে এতিয়া কি হ'ব? এতিয়া কি হ'ব মানে এতিয়া বোলে বৈকুণ্ঠৰ জখলাটো বোলে লাগি আছে, আমি মাত্ৰ জখলাটোত ভৰিটো দিলেই আমি বৈকুণ্ঠ পাই যাম। সেইটো হৈছে মৌখিক শৰণ, মুখেৰে লৈছে শৰণ। বোলে শৰণটো হৈছে, বোলে সত্ৰত হৈছে, সংঘত হৈছে, আমুকত হৈছে, তামুকত হৈছে, কিন্তু শৰণ কৃষ্ণৰ অভয় পদপংকজ কমলতেহে হয়। সেহিহে শৰণ ভজন অনুপাম, বোলে কৰ্ণে নুশুনয় আন দেৱতাৰ নাম। শৰণ কাক কৈছে? ভাগৱতে। বোলে বচনে কেৱলে মাত্ৰ হৰিত শৰণ লয়া, চিত্তে আন দেৱক ভজয় হৰি তাৰ সন্তোষ নহয়। বোলে বচনত আপুনি মই শৰণ ল'লে নহ'ব, মৌখিক শৰণ ল'লে নহ'ব। আৰু কেউ নাই দেখছে বলে করে এক ঘটি পানি যাই করে শিব মন্দিরেও যদি ঢালে দিচ্ছি তেতিয়া হরি তার সন্তোষ নহয় বলে। মৃত্যুঞ্জয় মন্দির কেবা যায় আছে নাকি মনে মনে? তো হরণ লি করে একো লাভ নাই খে। ভগবান কৃষ্ণই কইছে মই তাক কাল রূপে ধরু মেড়িয়াই নরকর পরা তাকো নেদু উঠিবাক। কারণ মই হেন পরমাত্মা ভগবন্তক তেও নাজানি অন্য অন্য দেৱ দেৱীৰ চক্কৰত এতিয়াও পৰি আছে, শৰণ লৈছে মুখেৰে ল'লে, কিন্তু কায় বাক্য মনে মোৰ চৰণত শৰণ হোৱা নাই। কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, তোমাক মই গোপনীয়তকৈ গোপনীয়, গোপনীয়তকৈ গোপনীয়, প্ৰাইভেটৰো প্ৰাইভেট, প্ৰাইভেটৰো প্ৰাইভেট কথাটো মই তোমাক এতিয়াহে ক'ম। 18 অধ্যায় গীতাত কৈছে, সৰ্বগৃহোত্তমম ভূয়ম শ্ৰীণু মে পৰম বচ্চ ইষ্টু শশী দৃঢ়মিত্তি বাইখামি তেম্বে শীতম। অৰ্জুনক কৈছে, একেবাৰে গোপনীয়তকৈ গোপনীয় কথাটো মই তোমাক কৈছোঁ, শুনা অৰ্জুন।
হে অৰ্জুন, মন্মনা ভৱ মদ ভক্তু মদ যাজি মম নমস্কুরু মামে বশৈষি সত্যম তে প্রতি জানে প্রিয় শশী মে। হে অৰ্জুন, মহাপুৰুষ মাধৱদেৱে নামঘোষাত এই শ্লোকটোক ভাঙি দিছে। কি বুলি কৈছে? অ মুত মাত্ৰ সদা, সকলোৱে গাব দেই। অ মুত মাত্ৰ সদা দিয়া মন, অ মোৰ ভক্ত হোৱা সৰ্বক্ষণ সৰ্বক্ষণ, হে মুকে মাত্ৰ পূজা মুকে কৰা নমস্কাৰ, তোমাত কহিলো সত্য বাণী, অ পাইবা তুমি মোক মহামানী, অ তুমি প্ৰিয়তম সুহৃদ সখায়া মাৰ। অৰ্জুনক কৈছে, হে অৰ্জুন, মুত মাত্ৰ সদা দিয়া মন, সদা মানে এনি টাইম, অলৱেজ, সদায় তোমাৰ মনটো মোৰ চৰণত লাগি থাকিব। মোৰ বাহিৰে কোনো দেৱতাৰ ওপৰত তোমাৰ মনটো আছে নেকি? কাৰণ মই গতিদাতা, মোতকৈ শ্ৰেষ্ঠ দেৱতা আৰু কোনো নাই। অৰ্জুনক কৈছে, হে অৰ্জুন, বোলে মত পৰতৰম নাইন কিঞ্চিদস্তি ধনঞ্জয়, মোতকৈ ওপৰত আৰু কোনো শ্ৰেষ্ঠ দেৱতা নাই। মত পৰতৰম নাইন কিঞ্চিদস্তি ধনঞ্জয়, মোতকৈ ওপৰত আৰু কোনোৱেই নাই। ময়েই পৰম তত্ত্ব, মই সুপ্ৰিম, মোতকৈ ওপৰত আৰু কোনো নাই। সেইকাৰণে অৰ্জুনক কৈছে, অ মুত মাত্ৰ সদা দিয়া মন, অ মোৰ ভক্ত হোৱা সৰ্বক্ষণ। তুমি মোৰ ভকত হোৱা। ভগৱান কৃষ্ণই ক'ব পাৰিলেহেঁতেন, হে অৰ্জুন, তুমি মোৰ ভকত নহয় কিনি তুমি দুৰ্গাৰ ভকত হৈ যোৱা, কালীৰ ভকত হৈ যোৱা, বিশ্বকৰ্মাৰ ভকত হৈ যোৱা, গাড়ীখন তোমাৰ আছে, এক্সিডেণ্ট হোৱাৰ ভয় আছে, গতিকে তুমি বিশ্বকৰ্মাকো মনে মনে পূজা কৰি থাকিবা দেই, এই বুলি ক'ব পাৰিলেহেঁতেন। অৰ্জুনৰ দৃঢ় বিশ্বাসটো আনিবৰ কাৰণে অৰ্জুনক কৈছে, হে অৰ্জুন, মুত মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোৰ ভকত হোৱা। তাৰপিছত কৈছে, মুকে মাত্ৰ পূজা মুকে কৰা নমস্কাৰ, তুমি মোৰ পূজা কৰা, মোকে কৰা নমস্কাৰ, মোকে নমস্কাৰ কৰা। এ তোমাত কহিলো সত্যবাণী, পাইবা তুমি মোক মহামানী, তুমি প্ৰিয়তম সুহৃদ সখায়া মাৰ। এই সুদৃঢ় বিশ্বাসটো অৰ্জুনক আনিব বিচাৰিছে ভগৱান। তাৰপিছত অৰ্জুনক কৈছে, মইতো ইমানখিনি কৰিবই নোৱাৰোঁ। ভগৱানে কৈছে, এটা কাম কৰা, বোলে সৰ্ব ধৰ্মানো পৰিত্যাজ্য, সব ধৰ্ম ত্যাগ কৰা তুমি। তই গাণ্ডীৱধাৰী অৰ্জুন ক্ষত্ৰিয়ৰ ধৰ্ম পালন কৰিছা, বাদ দিয়া। তোমাৰ কেপাচিটিত তুমি নিজকে ৰাখিবও নোৱাৰিবা, কাৰণ তোমাৰ সমস্তখিনি মইহে, গোটেই জগত মই। ঈশ্বৰ ঈশ্বৰো সৰ্বে ভূতেষু হৃদয় তৃষ্টামি অৰ্জুন, যন্ত্ৰাৰূঢ়িনী মায়াই, যেনেকৈ মায়াই যন্ত্ৰ এটা যেনেকৈ ঘূৰাই থাকে, তেনেকৈ আমাৰ পুতলা, যেনেকৈ পুতলাৰ নাচত ৰছী দুটা থাকে নহয়, ধাগা দুটা। নাচকজনে পুতলাটোৰ ৰছীটো এনেকৈ ঘূৰাই থাকিলেহে পুতলাটো নাচি থাকে। এই ভগৱান কৃষ্ণই আমাৰ আছে, তেনেকৈ আপুনি মই নাচি আছোঁ। আৰু পুতলাৰ ৰছীটো যেতিয়া ছিঙি যায়, তেতিয়া পুতলাটো নাচা বন্ধ কৰি দিয়ে, হয়নে প্ৰভু? গতিকে এই কথাটোকেই ভগৱান অৰ্জুনক বুজাব বিচাৰিছে, হে অৰ্জুন, বোলে সৰ্ব ধৰ্মানো পৰিত্যাজ্য মামেকম, মামেকম, কেৱল মোক প্ৰেম কৰা, মোৰ ভক্তি কৰা। মামেকম বা মামেব, মামেব মানে মোক, কেৱল মোক, মামেকম মানেও কেৱল মোক। সৰ্বধৰ্মানো পৰিত্যাজ্য মামেকম শৰণম ব্ৰজ, অহম তম সৰ্বপাপেভ্যো মোক্ষায়াস্মি মম শুচো। অৰ্জুনক কৈছে, হে অৰ্জুন, সকলো ধৰ্ম ত্যাগ কৰি তুমি কেৱল মোৰ ওচৰত শৰণাপন্ন হোৱা, আশ্ৰয় লোৱা।
তেতিয়া মই তোমাৰ সকলো পাপৰ পৰা মই তোমাক উদ্ধাৰ কৰিম। আজিৰ পৰা তোমাৰ সকলো পাপৰ মই ঠিকা লৈ ল'লোঁ বুলি কৈছোঁ। যেনেকৈ ঠিকাদাৰে ৰাস্তা বনাবলৈ সকলো ঠিকা লৈ লয়, চব যোগাৰ তেওঁৱে দিব, হয়নে বাৰু? ভগৱানো আমাৰ ঠিকা লৈ ল'লে। বোলে কেনেকৈ ঠিকা লৈ ল'লে? যেনেকৈ বোলে ৰাস্তা পদূলি বনাবৰ কাৰণে এজনে বোলে এই ৰাস্তাটো কি, ইয়াৰ পৰা মহ বন্ধাৰ পৰা একেবাৰে চাংচোৱালৈকে ৰাস্তাটো বনাব। এজন ঠিকাদাৰে ঠিকা লৈ ল'লে, যিমান যোগাৰ বস্তু লাগিব চব ঠিকাদাৰে দিব, গাড়ী মটৰ চব, হয়নে বাৰু? ৰুলাৰ চুলাৰ চব, ডাম্পাৰ চাম্পাৰ চব তাৰেই। তো ভগৱানে কৈছে যে আজিৰ পৰা মই তোমাৰ গোটেই বডিটোৰ ঠিকা লৈ ল'লোঁ, হয়নে বাৰু? যেতিয়া তুমি কায় বাক্য মনে তুমি শৰণাপন্ন হ'বা। কায় বাক্য, মনটো তোমাৰ মোৰ চৰণত লগাব লাগিব, বাক্যটো তুমি মোক দি দিব লাগিব, আৰু এই শৰীৰটো তুমি মোৰ ওচৰত অৰ্পণ কৰিব লাগিব। এই শৰীৰটো যেতিয়া তোমাৰ তোমাৰ বুলি ভাবি থাকিবা, তেতিয়াও কিন্তু মই তোমাক ৰক্ষা নকৰোঁ। যেনেকৈ উদাহৰণ, এজন গৃহস্থই যদি গৰু এজনী এজন গ্ৰাহকক বিক্ৰী কৰি দিয়ে, আৰু গৰুজনী কেনেবাকৈ যদি ঘৰলৈ উভতি আহে, আপুনি যদি বান্ধি থয়, তেনেহ'লে আপোনাৰ লগত কি হ'ব বাৰু? বোলে গৃহস্থক যদি বান্ধি থৈ দিয়ে, আন এজন গৃহস্থক বিক্ৰী কৰি গৰুজনী যদি আমাৰ ঘৰলৈ আহি যায়, কেনেবাকৈ আমাৰ বাপৰ গৃহলৈ, তেওঁ বিক্ৰী কৰি দিয়া গৰুজনী যদি আকৌ আনি কিনি যদি বান্ধি থয়, তেনেহ'লে জেল মোকৰ্দমা হৈ যাব, কেছ লাগি যাব, মাৰপিট হ'ব, হয়নে বাৰু? তো ভগৱানে কৈছে যে দেহাটো তুমি যদি মোক বিক্ৰী কৰি দিলা, মনটো যদি তুমি মোক বিক্ৰীয়ে কৰি দিলা, আকৌ তোমাৰ বুলি ভাবি থাকিলেতো কামত নাহিব। সেইকাৰণে কৃপালু বাপাই সমস্ত, যেতিয়াই ঈশ্বৰক আপুনি মই বিক্ৰী কৰি দিলোঁ, এই দেহাটো আজিৰ পৰা কাৰ হৈ গ'ল? বোলে ভগৱানৰ হৈ গ'ল, হয়নে বাৰু? বোলে মনটো কাক বিক্ৰী কৰিলোঁ? ভগৱানক বিক্ৰী কৰিলোঁ, যেতিয়া মনটো ভগৱানৰ হৈ গ'ল। সেইকাৰণে কৃপালু বাপাই সমস্ত অবস্তুক দেখাবন্ত বস্তুক আৱৰি, হেহি হে মুহুৰ মায়া জানা নিষ্ট কৰি। বোলে অবস্তু মানে অবাস্তৱ, ভগৱন্তৰ আন এটা নাম বস্তু দেই। বস্তু মানে সত্য, বাস্তৱ, আৰু অবস্তু মানে অসত্য, অবাস্তৱ। বোলে অবস্তুক দেখাবন্ত বস্তুক প্ৰকাশী, হেহি হে মুহুৰ মায়া জানা নিষ্ট কৰি। ভগৱন্ত মাধৱৰ অভয় চৰণে, শৰণে পখিলে যিটো কায় বাক্য মনে। ঈশ্বৰ মাধৱ তাংক কৰিলন্ত দায়া, তৰয় দুৰ্ঘুৰ ইটো ঈশ্বৰৰ মায়া। যেনেকৈ নদীত এটা জালুৱাই মাছ মাৰিবলৈ গ'ল, আৰু মাছ মাৰিবলৈ এক আঁঠু পানীত নামি ল'লে, আৰু সেই জালুৱাটোৱে জালখন যেতিয়া পেলাইছে, সেই জালুৱাটোৰ জালৰ ছাঁটো চাই যিবিলাক মাছ ভাগিব বিচাৰিছে, পলাব বিচাৰে, সেই জালুৱাটোৰ জালত বন্দী হৈ যাব, হয়নে বাৰু? আৰু যিবিলাক মাছ চতুৰ হয়, জালুৱাটোৰ ভৰিৰ তলে তলে সোমাই যাব, সেই মাছবিলাক বাচি যাব। বাচিবনে বাপ? হয়নে? তো ভগৱানে কৈছে যে যিবিলাক মানুহ মোৰ বাহিৰে অন্য দেৱ দেৱীৰ আশ্ৰয় ল'ব, সেই মোৰ প্ৰবল মায়াত বন্দী হৈ যাব। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। আৰু যিবিলাক মানুহে সমস্ত দেৱ দেৱীক ত্যাগ কৰি কেৱল মোৰ ওচৰত শৰণাপন্ন হৈ মোৰ ভক্তি কৰি আছে, সেইবিলাক মানুহে মোৰ মায়াৰ পৰা বাচি যাব। ঔ হৰি, বুজি পাইছেনে কথাটো? সেইকাৰণে মায়াই আপোনালোকক একো কৰিব নোৱাৰে। আপোনালোক ভকত হৈ গ'ল, এতিয়া আপোনালোকক একো কৰিব নোৱাৰে। এই কৃষ্ণ ভক্তি কৰা নিত মনক সংযম, দিয়া দান সমস্তকে বুদ্ধি কৰি সম। হয়নে? কৃষ্ণ ভক্তি কৰা নিত মনক সংযম, দিয়া দান সমস্তকে বুদ্ধি কৰি সম। হিৰাম পৰকে হে উপকাৰ, কৰে দিন ৰাত্ৰি, তাৰ উপদেশে গুছে ভৱ ভয় ভ্ৰান্তি। খনিতক নাহি ৰহে
হৰি এৰি ভিন্ন জানি বাহা মুনিয়েহি ভকতৰ চিহ্ন। ভকত এনেই নহয়, বোলে পৰকেহে উপকাৰ কৰে দিনে ৰাতি, তাৰো উপদেশে গুছে ভৱ ভয় ভ্ৰান্তি। মায়াও তেওঁক একো কৰিব নোৱাৰে। কৃষ্ণ ভক্তি কৰা নিতে মনক সংযম, আৰু মায়াৰ ওপৰত তেওঁ বিঘিনিৰ ওপৰত বোলে ভৰি দি কিনি নাচি হৰিগুণ গান ঈশ্বৰৰ নাম গুণ লৈ থাকে। কিন্তু ভকতৰ পৰীক্ষা বহুতেই আহে, কথাৰ টোপোলাটো বহুতে আছে, কিন্তু সময়ৰ প্ৰতি লক্ষ্য ৰাখি অকণমান ব্ৰেক মাৰি মাৰি কথাবিলাক ক'বলগীয়াত পৰিছে। অ হৰি অ ৰাম। গতিকে ভক্ত প্ৰহ্লাদে কৈছে যে 9বিধ ভক্তি আছে, তাৰ ভিতৰত মূল ভক্তি হৈছে বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই, যিমান শকতি হৰি সুমৰক মনুষ্য জন্মে সদায়। ভক্ত প্ৰহ্লাদে কৈছে যে 9বিধ ভক্তিৰ ভিতৰত এটা ভক্তি এনেকুৱাও আছে যি হৈছে স্মৰণম ভক্তি। 9বিধ ভক্তি কি কি? শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম অৰ্চনম বন্দনম দাস্য হাইক্ষ আত্মনিবেদনম ইতি পুমা চাপিতা বিষ্ণু ভক্তি চ নবলক্ষণ। 9বিধ ভক্তি: শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্দন, দাস্য, হাইক্ষ, আত্মনিবেদন। তাৰ ভিতৰত স্মৰণ ভক্তিটো আমাৰ আটাইতকৈ প্ৰয়োজনীয় ভক্তি, যদিও শ্ৰৱণ কীৰ্তনটো শ্ৰেষ্ঠতৰ বুলি কৈছে। এ যদ্যপি ভকতি মাধৱৰ নৱবিধ, শ্ৰৱণ কীৰ্তন তাত অতি শ্ৰেষ্ঠতৰ। যদি ভাগৱত ভক্তিত আটাইতকৈ শ্ৰেষ্ঠতৰ ভক্তিটো হৈছে শ্ৰৱণ আৰু কীৰ্তন। আজি যে আপুনি মই বহি ঈশ্বৰৰ কথা শুনিছোঁ, জন্মলীলা ৰহস্য শুনিছোঁ, ইয়াতকৈ উত্তম ভক্তি নাই। গীতাতো এই তত্ত্বটো কৈছে, হে মোৰ জন্ম কৰ্ম মুহুৰে হে গুণ নাম, শ্ৰৱণ কীৰ্তন কৰিবে ক অবিশ্ৰাম, মোৰ কথা শ্ৰৱণত কৰিবে কৰতি, আকে হে বোলয় সখী উত্তম ভকতি। গতিকে এই উত্তম ভক্তিটো ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক বুজাইছে। তোমালোক ভগৱন্তৰ নাম তত্ত্বক, নাম ঈশ্বৰৰ নাম, জন্ম লীলা ৰহস্য কথাবিলাক শ্ৰৱণ কৰিবা, কীৰ্তন কৰিবা, স্মৰণ কৰিবা। মনুষ্য জন্মৰ এইটোৱে মহাফল বুলি কৈছে। আজি আপুনি মই শ্ৰৱণ কৰি আছোঁ, এইটো ৰিহাৰ্চল চলি আছে। ৰিহাৰ্চল কৰোঁতে 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 কি হ'ব, এদিন আপুনি মই ভাও গাব লাগিব। অন্তিম সময় আহিব যেতিয়া আপুনি ৰাম নাম কৃষ্ণ নাম লৈ থাকিব, এদিনটো অন্তিম দিনাখন আমাৰ ভাওনাত ওলাব লাগিব। সেই সময়তো আমাৰ মুখৰ পৰা ৰাম কৃষ্ণ নাম ওলাব লাগিব। কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, কৃষ্ণ 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 বুলি অন্তকালে নিজ প্ৰাণ তেজই, বোলে আদ্যৰ শৱদে মুকুতি তাংক দিবই। বোলে যিজন নেকি কৃষ্ণ 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 বুলি 3বাৰ উচ্চাৰণ কৰি অন্তকালে নিজৰ প্ৰাণ ত্যাগ কৰে, আদ্যৰ শৱদে প্ৰথম কৃষ্ণটো শব্দৰ কোৱাৰ লগে লগে তেওঁক মুক্তিয়ে দি দিম বুলি ক'লে ভগৱন্ত। আৰু মুক্তি দিয়াৰ পিছত মোৰ জুলুঙা খালী হৈ গ'ল, মুক্তি দিয়াৰ পিছত আৰু মোৰ ওচৰত কি আছে যে মই তাক দিম, ভগৱানে কৈছে। 2বাৰ যে এই প্ৰাণীটো, সেই জীৱটো যে কৃষ্ণ বেছিকৈ কৈ দিলে 2টা শব্দত, ভগৱন্তই কৈছে মই সেইজনৰ ওচৰত ধৰুৱা হৈ যাম বুলি কৈছে। বুজি পাইছেনে কথা? সেইকাৰণে নামৰ অভ্যাসটো আপুনি মই কৰি থাকক, ৰিহাৰ্চল কৰি আছোঁ এইটো। বোলে তাঁতী বাপৰ মুখতো হয়তো ঈশ্বৰৰ নাম নোলাবও পাৰে। আমাৰ ৰামেশ্বৰ বাপুও বহুত নাম গাই থাকে, হয়তো অন্তিম সময়ত 3টা যমদূত যেতিয়া ধৰি ল'ব, কফ বাত পিত, হয়তো ঈশ্বৰৰ নামটো নোলাব পাৰে, হয় নাই? ঘেৰ ঘেৰ কৰিব যেতিয়া অন্তিম সময়ত, হয়নে বাৰু? বাংলা ভাষাত কৈছে, এ যখন গলা গড়গড়াবে, এ নাম নিতে কি সময় পাবেন, ঘর ঘর করে থাকবে। এবার রাম বল রে, কাহালে রাম বলবে, ঘর ঘর চোখগুলো এরকম করতে হবে, উল্টাই থাকবে, হয় না বাৰু? কারণ ইমান দিন বলে কীর্তন ভাগ পড়ে ঘরে গিরে আছিল, সাজাই রাখে দিয়েছে, মাকড়া জাল বসে যায় বলে। কীর্তনটাকেও কোনদিন ওলাই নাই পড়লো, মানে ঘুকাও নাই পড়লো, মাকড়া জাল বসে গেলে, হয় না? তা অন্তিম সময় ভকতৰ সবও নালিয়ে, অন্তিম সময়ত ঘেৰ ঘেৰ কৰিছে, হয়নে বাৰু? ভকতসকলেও কৈছে ৰাম কওক, কৃষ্ণ কওক, অভ্যাসে নাইতো কেনেকৈ ক'ব?
গীতাত কৈছে মোৰ নাম মোৰ নাম কীৰ্তন তই ভাগ নাই যাৰ লোকে সোমৰাইল মুখে নাহে তাৰ বোলে লোকে সোমৰালো বোলে মুখত তাৰ নাহিব আহিব নেকি হা মোৰ নাম কীৰ্তন তই ভাগ নাই যাৰ বোলে লোকে সোমৰাইলেও মুখে নাহে তাৰ সেইকাৰণে আপুনি মই আজি এইটো অভ্যাস কৰি আছোঁ ৰিহাৰ্চল কৰিছোঁ হয়নে বাৰু ৰিহাৰ্চল আকৌ দুই প্ৰকাৰৰ এটাক বচন বুলি কৈছে এটাক মোচন বুলি কয় বোলে বচনটোতো ভালকৈ গাই আছিলোঁ আপুনি মই মোচনটো যদি ভকতৰ সংগত ভালকৈ নলওঁ তেনেহ'লে অন্তিম সময়ত আমাৰ খেলি মেলি হৈ যাব সেইকাৰণে বচনটো আৰু মোচনটো দুইটাই আমাৰ কাম দিছে ইয়াত সাধুৰ সংগতে হয়নে প্ৰভু যেনেকৈ বাইনটোৰ লগত যদি আমি তালটো ভালকৈ তালে তালে যদি আমি ভাও নাগাওঁ ৰিহাৰ্চলটো নকৰোঁ তেতিয়া অখৰাটো ভালকৈ নকৰিলে অখৰা দুই প্ৰকাৰৰ এটাক বচন কয় এটা মোচন মোচন আৰু মোচনটো ভালকৈ মিলাই থ'লে অন্তিম সময়ত ঈশ্বৰৰ নাম আমাৰ মুখৰ পৰা আহিব আৰু যদি আমি বচন মোচনটো যদি ভালকৈ নিমিলাওঁ তেতিয়াহ'লে আমাৰ অন্তিম সময়ত ৰাম নাম কৃষ্ণ নাম নহয় সেইকাৰণে বাংলা ভাষাত কৈছে এ যখন গলা গড়গড়াবে নাম নিতে কি সময় পাবেন হরির নাম ভজবি কবে ভাবছ নেকি এমনেই যাবেন হয় না এনেই জীৱনটো পাৰ হৈ গৈছে কিছুমানে কয় যে মোৰ বোলে আজু দেও ককা দেও হয়নে বাৰু নানা বোলে 102 বছৰ বাঁচে থাকলো 102 বছৰ আয়ু পাইলো বোলে 102 বছৰ পাইলেতো কি ডাঙৰ কথা হয়নে বাৰু 102 বছৰ আয়ু পোৱাটো কিবা ডাঙৰ কথা নেকি 140 বছৰলৈকে জাপানৰ মানুহবিলাক পায় ও হৰি ও ৰাম তো 102 বছৰ জন্ম আয়ু পাই কোনো লাভ নাই বোলে হয়নে বাৰু বোলে কম দিন যদি নামঘৰে নাই গেলি বছৰ বাঁচে থাকে তোর কোনো কাম নাই হেলেক গতিকে সেইকাৰণে বিষ্ণু ভকত যদি 5 দিনো ঈশ্বৰৰ ভক্তি কৰি যদি 6 নম্বৰ দিনাখন যদি কেনেবাকৈ মৰিও যায় তথাপিও তেওঁৰ জীৱন ধন্য বুলি ভাগৱতে কৈছে এ জীৱ যদি 5 দিন বিষ্ণু ভক্ত নৰ তথাপি তাৰে হে জানা জীৱন সাফল